ভাৰতীয় জনতা যুৱ মৰ্চাৰ দৰং জিলাৰ উদ্যোগত অসমীয়া জাতীয় জীৱনৰ গুৰু শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথিৰ লগত সংগতি ৰাখি এক আলোচনা চক্ৰৰ আয়োজন কৰা হৈছিলে। গতিকে মুখ্য আলোচক হিচাপে উপস্থিত আছিলে পথিতযথা ধৰ্মগুৰু ভাগৱত ৰসহিন্দু সত্ৰাধিকাৰ সন্মাননীয় ৰিজু পাঠক মহন্ত বাবজনাৰ। গতিকে তেওঁ এটি অনুষ্ঠান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তেওঁ ইতিমধ্যে আহি আমাৰ মাজত উপস্থিত হৈছেহি। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, নিশ্চয় ভাল পাব আপুনি। ধন্যবাদ। মংগলাচৰণ কৰিব আমাৰ সকলোৰে আদৰৰ প্ৰবল শৰ্মাদায়। মেঘবৰ্ণং শুভাংগম লক্ষ্মীকান্তং কমলনয়নং যোগীৰ্ভি জীৱনত মই যদি এগৰাকী সামৰ্থ্যশালী সৎগুৰু পাওঁ, সেইটো মোৰ জীৱনৰ কাৰণে ভাগ্য। কিন্তু এজন গুৰুৱে তেওঁৰ জীৱনত এগৰাকী সামৰ্থ্যশালী শিষ্য প্ৰাপ্তি হোৱাটো তেওঁৰ জীৱনৰ কাৰণে পৰম সৌভাগ্য। আৰু যিসকল গুৰুৰ জীৱনত তেনেকুৱা সামৰ্থ্যশালী শিষ্য তেওঁলোকৰ জীৱনত প্ৰাপ্তি হৈছে, সেই গুৰুসকল জগতত প্ৰসিদ্ধি লাভ কৰিছে। যেনে পৰীক্ষিতে যেতিয়া ভাগৱত শ্ৰৱণ কৰিব বিচাৰিছে, সেই সময়ত নিৰ্গুণবাদী গুৰু, সামৰ্থ্যশালী গুৰু মহামুনি শুকদেৱ তেওঁৰ সমীপলৈ আহিলে। গতিকে শুকদেৱে ভাগৱত কথা ক'লে আৰু পৰীক্ষিতে ভাগৱত কথা শ্ৰৱণ কৰিলে। এই শুকদেৱ আৰু পৰীক্ষিতৰ যিটো গুৰু শিষ্যৰ সম্বন্ধ আজিও বিশ্বত বিৰল গুৰু শিষ্যৰ সম্বন্ধ হৈছে পৰিগণিত। শংকৰদেৱৰ জীৱনত মাধৱ পুৰুষৰ যি সংযোগ, এই বিশ্বত এক বিৰল ঘটনা। ৰামকৃষ্ণ পৰমহংসৰ এগৰাকী বিদ্যুৎ গুৰুৱে যদি বিবেকানন্দৰ নিচিনা শিষ্য নাপালেহেঁতেন, তেতিয়াহ'লে ৰামকৃষ্ণৰ যি বিদ্যতা, সেই বিদ্যতা জগতত কিমানখিনি প্ৰকাশ হ'লহেঁতেন সন্দেহ। গতিকে এগৰাকী গুৰুৱে এগৰাকী তেওঁৰ মনোমত তেওঁক বুজিব পৰা, যাক এটা সময়ত তেওঁ মোৰ অভেদ বুলি ক'ব পৰা অৱস্থাত তেনেকুৱা শিষ্য প্ৰাপ্তি হোৱাটো গুৰুসকলৰ জীৱনৰ পৰম সৌভাগ্য। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জীৱনৰ পৰম সৌভাগ্য যে তেওঁ মহাপুৰুষ মাধৱদেৱৰ নিচিনা এগৰাকী সামৰ্থ্যশালী শিষ্য, এগৰাকী গুৰুৰ প্ৰতি থকা একান্ত শ্ৰদ্ধাশীল শিষ্য তেওঁৰ জীৱনত তেওঁ প্ৰাপ্ত হৈছে। এই যে গুৰু শিষ্য পৰম্পৰা ভাৰতবৰ্ষৰ অন্যতম পৰম্পৰা, ই পৃথিৱীৰ ক'তো দেখিবলৈ পোৱা নাযায়। গুৰু শিষ্যৰ পৰম্পৰা কেৱল ভাৰতবৰ্ষত ইয়াত দেখিবলৈ পোৱা যায়। আজিও শিষ্যসকলে গুৰুসকলক কি দৃষ্টিভংগীৰে ভাৰতবৰ্ষত চায়? সাক্ষাৎ পৰম ব্ৰহ্ম। এগৰাকী শিষ্যৰ দৃষ্টিত গুৰুজন সাক্ষাৎ পৰম ব্ৰহ্ম। গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু দেৱ মহেশ্বৰ, গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্মৈ শ্ৰী গুৰৱে নমঃ। গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম, ঈশ্বৰ। কিন্তু তাতে এটা কিন্তু আছে। কিন্তু কি? যে গুৰুসকলে আকৌ নিজকে পৰম ব্ৰহ্ম বা সাক্ষাৎ ঈশ্বৰ বুলি নাভাবে, তেওঁলোকে ভাবিব নোৱাৰে। তেওঁলোকে নিজকে দাসৰ দাস, পৰম ব্ৰহ্মৰ আজ্ঞাপৰ এই বুলি ভাবে, আৰু সেইটোৱেই দৰ্শন তেওঁলোকে দেখুৱায়। কিন্তু শিষ্যসকলে গুৰুক সাক্ষাৎ পৰম ব্ৰহ্ম বুলি মানিবই লাগিব। এইটো ভাৰতবৰ্ষৰ পৰম্পৰা। একো নজনা এজন ব্যক্তিয়ে জীৱনৰ চূড়ান্ত দৰ্শনক যেতিয়া তেওঁ
প্ৰাপ্তিৰ কাৰণে গুৰুৰ ওচৰলৈ যায়, তেতিয়া তেওঁ গুৰুক ঈশ্বৰ দৃষ্টিৰে মান্য কৰে যে মোৰ দৃষ্টিত তুমি গুৰু, মোৰ দৃষ্টিত তুমি গুৰু বা তুমি ঈশ্বৰ মোৰ দৃষ্টিত। গুৰুৱে যেতিয়া তেওঁক ঈশ্বৰ দেখুৱায়, তেতিয়া তেওঁৰ জীৱনত ঈশ্বৰ দুটা হৈ যায়। এটাতো ঈশ্বৰ তেওঁ যাক দেখুৱালে, আৰু গুৰুৱে তেওঁৰ কাৰণে ঈশ্বৰ। গুৰুৰ সান্নিধ্যত যেতিয়া শিষ্যসকলে দিন অতিবাহিত কৰে, তেতিয়া তেওঁ এই প্ৰপঞ্চ জগতৰ প্ৰত্যেকটো অস্তিত্বতে ভগৱানৰ অস্তিত্বক তেওঁ দেখুৱায়। তেতিয়া কি হ'ব? ৰূপে হৰি সবঘতে বৈঠ জৈসন গগন বিয়াতি নারায়ণ কাহে ভক্তি করু তেরা। হে নারায়ণ, হে ভগৱান জৈসন গগন ব্যাপী, সমস্ত ভূততে, ভূত মানে শৰীৰ, আচলতে ফিজিক্স, সমস্ত শৰীৰ, কেৱল মানুহ নহয়, গৰু, কুকুৰ, শিয়াল, সাপ, ভেকুলী, গছ গছনি, তৰু, তৃণ, লতা, সকলোতে ঈশ্বৰ বিদ্যমান। সনাতন ধৰ্মৰ আটাইতকৈ শ্ৰেষ্ঠ বিশিষ্টতা এইটোৱেই। সেইকাৰণে সনাতন ধৰ্মত স্বতন্ত্ৰভাৱে আজিও মানুহে বৃক্ষক পূজা কৰে, শিলক পূজা কৰে, নদীক পূজা কৰে, সাপক পূজা কৰে, বাঘক পূজা কৰে, সিংহক পূজা কৰে। সকলোতে ঈশ্বৰৰ অস্তিত্ব সনাতন ধৰ্মৰ বিশিষ্টতা। ईश स्वरूपे हरि सवघते बैठ। आदरणीय भाई दिलीप जी, यहाँ के आदरणीय जिलाध्यक्ष जी, सभी पदाधिकारीगण, महाशय, ये बहुत सौभाग्य की बात है कि मैं हमारे विधायक जी भी यहाँ बैठे हैं। नरेंद्र मोदी जी के निर्देशानुसार उत्तर पूर्वी क्षेत्रों में, उत्तर पूर्वी भारत के जिलों में उनके मंत्री परिषद के सभी सदस्यों को 3 महीने में एक बार जाना होता है, ये देखने के लिए कि वहाँ पे विकास की गति कैसी है और क्या आवश्यकता है। उसी निमित्त मेरा प्रवास